OctaFX, Olim Trade, Binomo, IQ Option আৰু এনেকুৱা ধৰণৰ বহুত ট্ৰেডিং প্লেটফৰ্ম আছে ফৰেক্স ট্ৰেডিং প্লেটফৰ্ম সেইবিলাকে ফৰেক্স ট্ৰেডিংত লিগেলি ট্ৰেড কৰে কিন্তু একচুয়ালি সেইবিলাক লিগেল হয় জানো ইনফ্যাক্ট RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এখন লিষ্ট উলিয়াইছে কোনবিলাক কোম্পানী স্ক্যাম বা ফেক হয় ঠিক আছে এইখন লিষ্টৰ বিষয়ে আজি মই ডিটেইলছ কম আৰু এই কোম্পানীবিলাক ৰিয়েল হয় নে ফেক হয় ইয়াৰ বিষয়ে আজি আমি ৰহস্য ফাদিল কৰিম ঠিক আছে গতিকে ভিডিওটো ইনফৰমেটিভ হ'ব অলপমান টাইম লাগিব পাৰে কিন্তু স্কিপ নকৰাকে চাব কাৰণ পইচা পাতিৰ কথাটো অলপ টাইম যাওক লাগিলে কিন্তু পইচা যাতে লছ নহয় হেইটোৱে মোৰ প্ৰয়াস গতিকে ভিডিওটো স্কিপ নকৰাকে একদম লাষ্টলৈকে চাব একচুয়ালি কেদিনমান আগত মই এটা ভিডিও আপলোড কৰিছিলো ট্ৰেডিং এফএক্স টু ৰিয়েল নে স্ক্যাম সো এই ভিডিওটোত বহুত কোৱেৰি আহিছে সো তাৰে মই কেইটামান কোৱেৰি লব বিচাৰিম আগে কোৱেৰি কিটাৰ আনসাৰ দি দিও তাৰ পিছত আমি মেইন টপিকলৈ আহিম এই কিটা ট্ৰেডিং প্লেটফৰ্ম ৰিয়েল হয় নে ফেক হয় আৰু আপুনি যদি বিচাৰিছে কোনটো কোম্পানী সেবি ৰেজিস্টাৰ্ড হয় নে নাই এটো আপুনি আৰামছে সেবিৰ ওয়েবসাইটত আহি প্লাই চেক কৰিব পাৰিব এটো মই দেখাই দিম ঠিক আছে সো আগে দুটামান কোৱেৰি লৈ লও একচুয়ালি ইন্টাৰেস্টিং কেইটামান কোৱেৰি ইন্টাৰেস্টিং এই ভিডিওটোত বহুত ধৰণৰ কথাই কৈছে কিছুমানে মোক ধন্যবাদ জনাইছে ভাল ইনফৰমেশন দিয়াৰ কাৰণে কিছুমানে মোক গালিও দিছে কিন্তু কাৰণ কিছুমানে তাৰ পৰা পইচা আৰ্ন কৰি আছে হেতু কথা সঁচা সো সেই কাৰণে গালি দিছে সো তাৰে মই দুটামান কোৱেৰি ইয়াতে লৈ লম সো প্ৰথম কোৱেৰিটো হল জিতুল সোনোৱাল দেৱৰ নামটো বিৰাট ধুনিয়া বহুত ফেমাস নামে তেওঁ কপি কৰিছে তেওঁ লিখিছে আপোনাৰ কথা শুনিবলৈ কোন হয় নো আপুনি তেওঁ একেবাৰে ঠিক কথাই কৈছে মইনো কোন হয় আপোনালোকক এনেকৈ এডভাইস দিয়াটো হেতু মোৰ ভুল হৈছে বাৰু কিন্তু মই আপোনাক ক'ব বিচাৰিছো মোৰ এটা ইউটিউব চেনেল আছে ইয়াতে প্ৰায় 14000 মান সাবস্ক্ৰাইবাৰ আছে সো তেওঁলোক মোক ফলো কৰে মোৰ কথাত কিবা ভ্যালু পাইছে আৰু মই তেওঁলোকক মিসগাইড কৰিব নিবিচাৰো সেইটো উদ্দেশ্যেৰে মই এই ভিডিওটো বনাইছিলো গতিকে এটো ফ্ৰী এডভাইস বুলি ধৰিব পাৰে আৰু এইখিনিতে মই 3 Idiots মুভিখনৰ পৰা এটা ডায়লগ ক'ব বিচাৰিম কৰীনা কাপুৰে কৈছিলে ফ্ৰী কা এডভাইস है लेना है तो लो नहीं तो आगे बढ़ो সো কথাটো তেনেকুৱা আৰু যদি আপুনি হসাকে মোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়ালে গুগলত আহি প্লাই সিম্পলি মোৰ নামটো টাইপ কৰিব ৰাজীৱ এলবি ৰয় সো গুগলে তো মুটকে বেছি জানে নহয় নে এনেও গুগল আমাতকে বেছি স্মার্ট আমাতকে গুগল আমাক বেছি চিনি পায় গতিকে গুগলত আহি প্লাই চাব মোৰ বিষয় মই কি কাম কৰো মই কি কিতাপ লিখিছো সব ইনফৰমেশন ইয়াতে পাই যাব আৰু ফ্ৰী কা এডভাইস বুলি কোনতে মোৰ আৰু এটা কথা মনত পৰিছে একচুয়ালি মই ফ্ৰী এডভাইস দিব নিবিচাৰো কাৰণ ফ্ৰী এডভাইস বিলাকক মানুহে কম গুৰুত্ব দিয়ে সেই কাৰণে মই 30 মিনিটছৰ অনলাইন মিটিং কনসালটেন্সি এটো দে অনলাইন মিটিং এটা ৰাখিছো এটো এভৰি উইক 2 টাইমস আপনি স্লট বুক কৰিব পাৰিব সপ্তাহত দুদিন সো যদি আপনি ইন্টারেস্টেড যে শেয়ার মার্কেটত কেনেকে ইনভেস্ট কৰিব লাগে বা মিউচুয়াল ফান্ডত কেনেকে ইনভেস্ট কৰিব লাগে ট্ৰেডিং কৰিব লাগে সো তাৰ বিষয়ে মই অনলাইন কনসালটেশন দিও ইয়াতে মই পোৰ্টফোলিও বনাই দিও আৰু বাই দা ওয়ে মই আপোনালোকক জনাই দিব বিচাৰিম যে মই এজন NISM সাৰ্টিফাইড মিউচুয়াল ফান্ড ডিস্ট্ৰিবিউটৰ হয় NISM মানে নেশনাল ইনষ্টিটিউট অফ সিকিউৰিটিজ মাৰ্কেট এটো সেবিৰে ইনিশিয়েটিভ হয় গতিকে তেওঁলোকৰ ৰুল হিচাপে হে মই ইয়াতে এডভাইস দিও ঠিক আছে বা কনসালটেশন দিও সো যদি আপনি পেইড এডভাইস লব বিচাৰে তেতিয়া হলে এই কনসালটেন্সিৰ সুবিধাটো লব পাৰে ইয়াৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আৰু পেইড কনসালটেন্সিৰ মানে এইটোও নহয় যে ইউটিউবৰ ইনফৰমেশন বিলাক মিছা ইয়াতে মই যিমান ইনফৰমেশন দিও হেবিলাকো ভ্যালুএবল হয় কিন্তু আপনি যদি কিবা কাস্টম কনসালটেন্সি বিচাৰে বা এডভাইস বিচাৰে তেতিয়া হলে আপনি এই কনসালটেন্সিৰ সুবিধাটো লব পাৰে সো যি নহক এতিয়া আমি আৰু এটা কোৱেশ্চন লৈ লও যেনেকে এইটো তেওঁ কৈছে আপোনাৰ ভিডিওটো চালো ইনকাম কৰ পৰা দিয়ে মুক্তাও যি নহক ডকুমেন্টস বোৰ জেনুইন হয় যেন লাগিছে হেতু আপনি এবাৰ ভেৰিফাই কৰিবচোন চাওক ডকুমেন্টস বুলি কবলৈ গলে কি কম আৰু ডকুমেন্টস তো obviously জেনুইন হবই লাগিব যেহেতু ট্ৰেডিং এফএক্স কোম্পানী টু অনলাইন পেমেন্ট ৰিসিভ কৰি আছে সো ডকুমেন্টস obviously জেনুইন হবই লাগিব কিন্তু আমাৰ অসমত কিছুমান গাঁও আছে কিছুমান সিটিও আছে সৰুহুৰা সিটি যত আপনি গেলামাল দোকানত মদ পাব ঠিক আছে সো গেলামাল দোকানত মদ পোৱাটো কিমান আপনি লিগেল বুলি ভাবে তেওঁলোকৰ তো ডকুমেন্টস আছে ট্ৰেড লাইসেন্স আছে তেওঁলোকে মিউনিসিপালিটিৰ
ট্যাক্স দিয়ে ইভেন ইনকাম ট্যাক্সও দিয়ে কিছুমান সেলুনতো কিন্তু এনেকুৱা মদ পায় সো সেইবিলাক বিজনেছক আপুনি কি লিগেল বুলি ক'ব নে ইলিগেল বুলি ক'ব সো আনসাৰটো ইয়াতে লুকাই আছে সো তেওঁলোকে যোনখন ডকুমেন্টস দেখাইছে ট্ৰেডিং এফএক্সে ডকুমেন্টস অবভিয়াসলি লিগেলে হয় দুই তিনিখন মান ডকুমেন্টস দেখাইছে ডকুমেন্টস অবভিয়াসলি লিগেলে হ'ব লাগিব কিন্তু যোনটো কাম কৰিম বুলি স্কোপ অফ ওয়ার্ক বুলি থাকে আপুনি যেতিয়া কোম্পানি ৰেজিস্টাৰ কৰিব ন তাত স্কোপ অফ ওয়ার্ক বুলি দিব লাগিব স্কোপ অফ ওয়ার্কটো কিন্তু ফৰেক্স ট্ৰেডিং নহয় হেটো 100% নহয় মই গ্যাৰান্টি দি ক'ব পাৰো কাৰণ আপুনি যদি ইন্ডিয়াত ফৰেক্স ট্ৰেডিং ব্ৰকিংৰ বিজনেস কৰে তেতিয়াহলে তাত আপুনি দুটা লাইসেন্স লব লাগিব দুখন লাইসেন্স এটা হল সেবি ৰেজিস্ট্ৰেচন লাগিব ঠিক আছে সেবি ৰেজিস্ট্ৰেচন নোহোৱাকে কোনেও সিকিউৰিটি মাৰ্কেটত ট্ৰেড কৰিব নোৱাৰে হেতু মাস্ট হয় সেবি সিকিউৰিটি এক্সচেঞ্জ বোৰ্ড অফ ইন্ডিয়া তেওঁলোক হৈছে আমাৰ ক্যাপিটাল মাৰ্কেটৰ ৰেগুলেটৰ গতিকে সেবি ৰেজিস্ট্ৰেচন লাগিব আৰু কারেন্সি বা ফরেক্স ট্রেডিংৰ কাৰণে আপুনি আরবিআই অথরাইজেশন লব লাগিব ঠিক আছে যেহেতু ইয়াতে ফরেন কারেন্সি ইনভলভ থাকিব গতিকে আপুনি আরবিআই ৰ অথরাইজেশন লব লাগিব দুইটাৰ এপ্ৰুভেল পোৱাৰ পিছতহে আপুনি ফরেক্স ট্রেডিং বিজনেস কৰিব পাৰিব আৰু এনেও ফরেক্স ট্রেডিং টু ইন্ডিয়াত বহুত ইলিগেল বুলি কয় কিন্তু অকল 4টা কারেন্সি পেয়াৰ হে লিগেল কোন কেইটা USD INR তাৰপিছত JPY INR মানে এটো জাপানৰ কারেন্সি তাৰপিছত GBP গ্ৰেট ব্ৰিটেনৰ পাউন্ড দেন ইউৰো ঠিক আছে এই কিটা হে লিগেল হয় এই 4টা কারেন্সি পেয়াৰ হে লিগেল বাকি কিটা একদম ইলিগেল ঠিক আছে গতিকে কোনবা যদি বুকু ফালি পেলাই কয় হেতু আপুনি বিশ্বাস নকৰিব আৰু সবতছে প্ৰথমতে আপুনি কিন্তু ইয়াতে সেবি দাহি পেলাই তেওঁলোকৰ ৰেজিস্ট্ৰেচন টু চাব লিগেল হয় নে নাই ইয়াতে আপনি ট্রেডিং এফএক্স কক বিগি বুল তাৰপিছত টাইটান ক্যাপিটাল এসজি ক্যাপিটাল আৰু এনেকুৱা ধৰণৰ বহুত নাম পাব সেইবিলাক আপনি ইয়াতে সার্চ কৰি পেলাই চাব মই এটা এক্সাম্পল দিউ যেনেকে এঞ্জেল 1 টু হল সেবি ৰেজিস্টাৰ্ড কারেন্সি ট্রেডিং প্ল্যাটফর্ম সো গতিকে এঞ্জেল 1 ৰ নামটো ইয়াতে আপনি পাই যাব দেখিছেনে এটো এঞ্জেল ব্ৰকিং মেট্ৰোপলিটান ক্লিয়াৰিং কৰ্পোৰেচন তাৰপিছত মেট্ৰোপলিটান ষ্টক এক্সচেঞ্জতো ৰেজিস্ট্ৰেচন আছে NSE তো আছে BSE তো আছে সবতে আছে ঠিক আছে তেনেকে জিৰোধাৰো পাব এনেও আমাৰ ইন্ডিয়াত কারেন্সি ট্রেডিংৰ কাৰণে বহুত কম ট্রেডিং প্ল্যাটফৰ্মে আছে তাৰ ভিতৰ এঞ্জেল 1 আছে জিৰোধা আছে শেয়াৰখান আছে এনেকে 5-6টা মান মই নাম জানো আৰু বাকি বিলাকৰ মই নাজানো ঠিক আছে আৰু ইয়াৰো উপৰি আপুনি আরবিআই গৈ পেলাই ইহতৰ অথরাইজেশন আছে নে নাই হেতু চাব পাৰিব ইন ফ্যাক্ট এইটো চাও November 24 2023 RBI alert list এখন জাৰি কৰিছে এই alert list খনত আপুনি পাব কোন কিটা কোম্পানী স্ক্যাম কৰি আছে আৰু ইয়াতে মই নাম কিটা দেখাই দিম আপুনি নাম কিটা চালে লমান আচৰিত হ'ব বিনোমো আপনি ফেসবুক খোলক ইনস্টাগ্রাম খোলক ইউটিউব খোলক বিনোমোর এডভার্টাইজমেন্ট পায় থাকে নহয়নে সো এইটো চাও এইটো এলার্ট লিস্টত আছে মানে এইবিলাক ইলিগেল ঠিক আছে ইলিগেলি ইন্ডিয়াত বিজনেস কৰি আছে The alert list contains entities which are neither authorized to deal forex under the Foreign Exchange Management Act FEMA বুলি যে কয় হেতু ইহতৰ একো হেৰি নাই neither ইহতি ETP মানে ইলেক্ট্ৰনিক ট্ৰেডিং প্ল্যাটফর্ম প্রোভাইড কৰিব পাৰে ঠিক আছে তো ইয়াতে আপনি ক্লিয়ার কাট গম পাইছে যে এইবিলাক ইলিগেল হয় ইনফ্যাক্ট আরবিআই এ এলার্ট জারি কৰিছে যে এইবিলাক ট্রেডিং প্ল্যাটফর্মত আপনি নুসুমাবই দেখিছে ইয়াতে iForex IQ অপশন OctaFX বহুতে OctaFXৰ কিন্তু উদাহৰণ দিয়ে ইনফ্যাক্ট মই যে লাস্ট ভিডিওটোত কৈছিলো এজন মানুহে মোক কন্টাক্ট কৰিছে এটো অসমৰ মানুহে হয় নামটো মই নকওঁ সেই কাৰণে মই ফোন নাম্বাৰটো হাইড কৰি থৈছো তেওঁ মই সুধিছিলো যে your company is not SEBI registered সো তেওঁ এটা ভয়েস মেসেজ পঠিয়াইছিলে ইয়াতে তেওঁ কৈছিল যে OctaFX ও SEBI registered নহয় কিন্তু তেওঁলোকে ফরেক্স ট্রেডিং কৰি আছে মই বলো SEBI registration is mandatory তাৰ পিছত মই চাও ইয়াতে কিন্তু লিখিছো প্লিজ do not fool the innocent and middle class Assamese people সো তেওঁ ইমান এইবিলাক পাতা দিয়া নাই আৰু ই কিবা কিবি কৈছে মই ফাইনালি কৈছো নমস্কাৰ আৰু দেই মই এইবিলাকত নুখুমাও ঠিক আছে কাৰণ যেহেতু বস্তুটো ইলিগেল মই হেবিলাকত খুমাব নিবিচাৰো
ঠিক আছে গতিকে এইবিলাক যে নাম তেওঁলোকে দিছে এইবিলাক ক্লিয়াৰ কাট ফ্ৰড হয় স্ক্যাম হয় ঠিক আছে সো সেই কাৰণে আরবিআই এ দিছে যাতে জনসাধাৰণে এইবিলাক বস্তুৰ পৰা আতৰি থাকে গেট কুইক ৰিচ ফৰ্মুলা বিলাকৰ পৰা আতৰি থাকে ইয়াতে আপুনি বহুত ফেমাস নাম পাই যাব যেনেকৈ মই দুই এটাটো কলবে এই কিটাটো বহুত ফেমাস হয় অলিম ট্ৰেডৰ তো নাম শুনিছে এডভাৰটাইজমেন্ট পাই থাকে এইবিলাকো দেখিছেনে এলাৰ্ট লিষ্টত আছে ঠিক আছে গতিকে যি কোনো আপনি ট্ৰেডিং প্ল্যাটফৰ্মৰ নাম শুনক হেতু সবতছে আগে আপনি কি কৰিব সবতছে আগে আপনি সেবি ওয়েবসাইটত আহি পেলাই ইয়াতে চেক কৰি চাব ঠিক আছে ইয়াতে আপনি যদি জিৰোধাও চেক কৰে জিৰোধাটো আহি যাব কাৰণ তেওঁলোকৰ সেবি ৰেজিষ্ট্ৰেচন আছে ঠিক আছে সো এইবিলাক আহি যাব এইটো চিন্তা কৰিব নালাগে এতিয়া প্লিজ ওয়েট লোডিং বুলি কৈছে কিন্তু তেওঁলোকৰ সেবি ৰেজিষ্ট্ৰেচন আছে ইনফ্যাক্ট আপনি জিৰোধাৰ ওয়েবসাইটত যাব তাতে আপনি সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ পাব ঠিক আছে সো যিমান ট্ৰেডিং প্ল্যাটফৰ্ম থাকে সবৰে সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা থাকিবই ইহঁতৰ কিন্তু একো সেবি ৰেজিষ্ট্ৰেচন নাম্বাৰ নাই আৰু আরবিআই সেই কাৰণে এলাৰ্টও জাৰি কৰি দিছে গতিকে এনেকুৱা গেট ৰিচ কুইক ফৰ্মুলাৰ পৰা আতৰি থাকিব হয়তো ইয়াতে কিছুমান মানুহে পইচা পাই আছে হেতুটো শিওর পাবই লাগিব কাৰণ কিছুমান কাস্টমাৰক পইচা দিব লাগিব তেতিয়াহে তেওঁ বেলেগ কাস্টমাৰ আনিব নহয় নে কিন্তু মোস্ট অফ দা টাইম কি হয় আপোনাৰ মেইন ক্যাপিটাল মূলধনটো ঘূৰি নাহে তাৰ পিছত কোম্পানীটো বন্ধ হৈ যায় ঠিক আছে গতিকে হেতু বস্তুৰ পৰা সাৱধান থাকিব যদি কোনবাই ইনভেস্ট কৰিছে যদি মূলধনটো আপোনাৰ ওলাই আহিছে হেতু আকৌ ৰিইনভেস্ট নকৰিব মানে এনেকুৱা বিজনেছৰ মেইন ফান্ডা কি হয় যে প্ৰথম পইচা দিব যেতিয়া পইচাটো আহিব না মানুহ এটা বিশ্বাস আহি যায় তেতিয়া কিন্তু পইচাখিনি আৰু ৰিইনভেস্ট কৰে এনেকে ৰিইনভেস্ট কৰি এটা যেতিয়া লাখত হৈ যাব তেতিয়া আকৌ পইচাটো নোহোৱা হৈ যায় ঠিক আছে কোম্পানী গায়ব হয় এইটো কোম্পানী ট্ৰেডিং এফএক্স তো একদম দেখা দেখি ফ্ৰডে হয় কিছুমান কোম্পানীৰ তো প্ৰডাক্টও আছিল আপোনালোকে হয়তো নামও শুনিছে বাইক বট বুলি এটা কোম্পানী আছিল 2017 নে 18 তে মই শুনিছিলো মোৰ ফ্ৰেন্ড এটা তাত ইনভেস্ট কৰিছিল মই তাক মানা কৰিছিলো তাৰ পইচাটো মাৰা গল ইনফ্যাক্ট এমওয়ে এমএলএম স্কিমৰ ৰজা বুলি কয় এমওয়ে এটা ডাঙৰ ফ্ৰড হয় এনফোর্সমেন্ট ডাইৰেক্টৰেটৰ মতে 4 লাখ crore rupees তেওঁলোকে ফ্ৰড কৰিছে ঠিক আছে সো গতিকে এমওয়ে তো গুৱাহাটীত অফিসও আছে ঠিক আছে আৰু গুৱাহাটীতো নহয় আৰু বহুত জায়গাত আছে সো তেওঁলোককো বিশ্বাস কৰিব নোৱাৰি আৰু এইবিলাকটো কি সৰুহুৰা কোম্পানী নহয় নে বিগি বুল হেজেক্স টাইটান ক্যাপিটাল হেবিলাক সৰুহুৰা কোম্পানী সো হেবিলাক ফ্ৰড কৰাটো একেবাৰে ডাঙৰ কথা নহয় সো যিয়ে নহওক আজি মই বহুত কথাই কলো আৰু যদি আপোনালোকৰ কিবা ডাউট আছে কমেন্ট কৰি পেলাই খুদিব মই শিওর এইটো ভিডিওৰ পৰা কিছুমানে ভাল জ্ঞান পাইছে কিছুমানে ভালো পাব কিছুমানে তেওঁলোকে মোক গালিও দিব কিন্তু অৱশেষত মই এটা গীতাৰ শ্লোকৰে ভিডিওটো সামৰিব বিচাৰিম कर्मण्ये वादिकारास्ते मा फलेषु कदाचन मा कर्म फल हेतुर्भु माते संगस्प कर्मणि एक्चुअली মোৰ এখন কিতাপ আছে দা গীতা অফ অপশন ট্ৰেডিং তাতে মই এই ডায়লগটো লিখিছিলো তাৰ মানে কি কাম কৰি যাক ফলৰ আশা নকৰিব কিন্তু ফলৰ আশা নকৰো মানে এইটো নহয় যে কাম কৰা এৰি দিম গতিকে মই মোৰ কাম কৰি আছো আপোনালোকক এৱাৰনেস কৰিব লাগে এৱাৰনেস দিব লাগে সো আপোনালোকে ভাল পাওক বেয়া পাওক that is not my concern মই জাস্ট আপোনালোকক সচেতন কৰিব বিচাৰিছো সো যিয়ে নহওক ভিডিওটো একেবাৰে লাষ্টলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ